আপোনালোক সকলোলৈকে নমস্কাৰ জনালো। আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025 আজি 20 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে অনুষ্ঠিত হৈ আছে। আজি শেষৰ দিনৰ কাৰ্যসূচী দিহানাম সত্ৰ, য'ত 1000 গৰাকী মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ল। আৰু এই পৰিৱেশনৰ উদ্দেশ্য এটাই যে আমি সকলোৱে জানো আমাৰ আমগুৰি এখন সাংস্কৃতিক ঠাই, গতিকে আমগুৰিৰ জৰিয়তে আমাৰ মহিলাসকল ওলাই আহিছে নামৰ কাৰণেই হওক বা বিভিন্ন অনুষ্ঠানৰ কাৰণেই হওক, যে বৰ্তমান মহিলা আগবাঢ়ি অহাৰ যুগ, গতিকে এগৰাকী মহিলাৰ ওপৰত এখন ঘৰ এখন সমাজ বহু নিৰ্ভৰ কৰে। গতিকে আইসকল ওলাই আহিছে, ইয়াৰ জৰিয়তে আমি সাংস্কৃতিক ক্ষেত্ৰখন গুৰুজনাৰ যি আমাৰ অৱদান, ভাওনা, দিহানাম, কৃষ্টি সংস্কৃতি যিখিনি আছে সকলোখিনি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ এক প্ৰসাৰৰ চেষ্টা। আমি আজি 1000 গৰাকী মহিলাৰ দ্বাৰা ইয়াত দিহানাম পৰিৱেশন কৰা হ'ল। আৰু আমাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ সমাজখন আগবাঢ়ি যাব লাগে আৰু গুৰুজনাৰ সংস্কৃতি আমি ধৰি ৰাখিব লাগে। কোন কোন ঠাই মানে এতিয়াতো এই অনুষ্ঠানৰ বাৰ্তা পাই আমাৰ গুৱাহাটী নলবাৰীৰ পৰাও আহি উপস্থিত হৈছে। যোৰহাট, শিৱসাগৰ আৰু আমাৰ আমগুৰিৰ আশে পাশে থকা চাৰিং, গৌৰীসাগৰকে ধৰি জয়সাগৰকে ধৰি এই গোটেই অঞ্চলৰ শিৱসাগৰ আৰু যোৰহাট মূলত আমাক সহযোগ আগবঢ়াইছে। আৰু লগতে এতিয়া আমি বাৰ্তা পাইছোঁ যে গুৱাহাটীৰ পৰাও তেওঁলোক উৎফুল্লিত হৈ আহিছে। ইয়াৰ পৰা আচলতে বৰ্তমান সমাজত উশৃংখলতাৰ প্ৰভাৱো যথেষ্ট বেছি। আধ্যাত্মিকতা এফালে যদিও আছে, আনহাতে এফালে কমি গৈছে। কিন্তু আমাৰ অসমীয়া জাতি হিচাপে আমাৰ নিজৰ এটা পৰিচয় আছে, গুৰুজনাৰ সংস্কৃতি আছে। এই সংস্কৃতিখিনি ধৰি ৰাখি যাতে আমি সমাজখন সুন্দৰভাৱে এটা সঠিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ, উঠি অহা নৱপ্ৰজন্মক যাতে আমি শিকাব পাৰোঁ, উদ্দেশ্য সেয়াই।